নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 30 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব তো ভিউয়ার্স আজি আপোনালোকক বহুকেইটা খবৰ দিবলৈ ওলাইছো আপোনালোকে এই প্ৰতিবেদনটো সম্পূৰ্ণ হেক লৈ চাই থাকিব বিগ বছৰ মুকুট পিন্ধিলে মুনাফাৰ ফাৰুকীয়ে হয় বিগ বছৰ মুকুট পিন্ধিবলৈ সক্ষম হলে মুনাফাৰ ফাৰুকীয়ে বিগ বছৰ 17 নম্বৰ সিজনত জয়ী মুনাফাৰ ফাৰুকীয়ে হয় 17 নম্বৰত যি প্ৰতিযোগী হিচাপে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে 107 দিনৰ অন্তত এই কঠোৰ প্ৰতিযোগিতাত জয়ী হয় মুনাফাৰ ফাৰুকী সলমান খানে ঘোষণা কৰে চূড়ান্ত প্ৰতিযোগী মুনাফাৰ ফাৰুকীৰ নাম হয় সলমান খানে কিন্তু মুনাফাৰ ফাৰুকীৰ নাম চূড়ান্ত তালিকাত ঘোষণা কৰে ট্ৰফিৰ লগতে মুনাফাৰ ফাৰুকীয়ে লাভ কৰিলে 50 লাখ টকা হয় 50 লাখ টকা কিন্তু মুনাফাৰ ফাৰুকীয়ে লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ লগতে লাভ কৰিলে এখন বিলাহী বাহন ইয়াৰ লগতে কিন্তু এখন বিলাহী বাহন লাভ কৰিবলৈ সক্ষম হলে বিগ বছৰ মুকুট পিন্ধিলে মুনাফাৰ ফাৰুকীয়ে হয় বিগ বছৰ প্ৰতিযোগীৰ প্ৰথম স্থান দখল কৰিছে মুনাফাৰ ফাৰুকী আৰু 17 নম্বৰত জয়ী হৈ মুকুট পিন্ধিবলৈ সক্ষম হৈছে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় লাভ নকৰা মহিলাসকলৰ বাবে এক ডাঙৰ খবৰ যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই সেইসকল মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ নতুন পদ্ধতিৰে এই সকল মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন ৰেশন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই কথা জনাইলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ দুৰ্নীতি শেষ কৰি চৰকাৰৰ বিশেষ পৰিকল্পনা আৰম্ভ কৰিছে অৰুণোদয়ৰ ধন আৰু ৰেশন কাৰ্ডক লৈ এতিয়া আৰু কোনেও কৰিব নোৱাৰিব দুৰ্নীতি এই কথা আমাৰ ৰাজ্য চৰকাৰে জনাইছে ইতিমধ্যে বহু পঞ্চায়ত সভানেত্ৰী সভাপতিয়ে কিন্তু দুৰ্নীতিমূলক কাম কৰিছিল কিন্তু সেই সুযোগ আৰু নাপাব ৰেশন কাৰ্ড পালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় লাভ নকৰা মহিলালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা হয় আপোনালোকে চাইছে ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে 42 লাখ মহিলাক বিতৰণ কৰি থকা হৈছে ৰেশন কাৰ্ড নতুনকৈ 42 লাখ মহিলা কিন্তু ৰেশন কাৰ্ড বিতৰণ কৰিবলৈ সক্ষম হৈছে ৰেশন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে স্কেন কৰোতে ভুলকৈ বেলেগৰ একাউণ্টত জমা হলে ধন যদি জমা হয় আপুনি কি কৰিব ভুলকৈ বেলেগৰ একাউণ্টত ধন জমা হলে ঘূৰাই পাব আপুনি হয় এই যি শুনিছে আপোনালোকে এয়াই সত্য কেইটামান পদ্ধতিৰে ঘূৰাই পাব আপোনালোকৰ ধন আপুনি যদি ভুলকৈ বেলেগৰ একাউণ্টত ধন জমা কৰি দিছে তেনেহলে কিন্তু সেই ধন ঘূৰাই পাবলৈ সক্ষম হ'ব 6 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংকৰ শাখাত অভিযোগ দাখিল কৰিব লাগিব আপোনাৰ পৰা যোৱা ধন লগে লগে হোল্ড কৰিব সেই বেংকৰ কৰ্মচাৰীসকলে আৰবিআইৰ মতে 3 দিনৰ ভিতৰত আপুনি কৰিব লাগিব এই অভিযোগ যদি স্কেন কৰোতে আপোনাৰ ধন বেলেগৰ একাউণ্ট লৈ গৈছে সেই ধন আপুনি ঘূৰাই পোৱাতে এইকেইটা কাম কৰিব লাগিব কেইটামান নম্বৰ আপুনি সেভ কৰি ৰাখক হয় আপুনি সহায়ক হিচাপে কেইটামান নম্বৰ সেভ কৰি ৰাখিব পাৰে ফোনপে হেল্পলাইন নম্বৰ 180041900157 গুগল পে হেল্পলাইন নম্বৰ হৈছে 08068727374/0226872 এই নম্বৰত আপুনি ফোন কৰিব পাৰে পেটিএম হেল্পলাইন নম্বৰ হৈছে 0120445645 আৰু ভীম হেল্পলাইন নম্বৰ হৈছে 1800120170 এই নম্বৰত কিন্তু আপুনি যোগাযোগ কৰি সহায়ক হিচাপে ল'ব পাৰে আপুনি এনচিপিআইৰ ওয়েবসাইট লৈ গৈ কৰিব পাৰে এই অভিযোগ হয় আপোনালোকে ঠিকই শুনি আছে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ বিধৱা মহিলালৈ এক ডাঙৰ খবৰ যিসকল বিধৱা মহিলা আছে সেইসকলৰ বাবে কিন্তু এই গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী বিধৱা মহিলাই লাভ কৰিব বিধৱা পেঞ্চন হয় প্ৰতিগৰাকী বিধৱা মহিলাই কিন্তু বিধৱা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব পেঞ্চন লাভৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন
যিসকল বিধৱা মহিলা আছে এইসকলে কিন্তু আবেদনৰ জৰিয়তে পেঞ্চন লাভ কৰিব আবেদন কৰিলেই লাভ কৰিব বিধৱা পেঞ্চন হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বিধৱা মহিলালৈ এই ডাঙৰ সুবিধা আনিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধৱা পেঞ্চন লাভৰ বাবে কিদৰে কৰিব আবেদন হয় আপুনি যদি বিধৱা পেঞ্চন লাভ কৰিবলৈ ইচ্ছুক হৈছে আপুনি কিদৰে ইয়াৰ বাবে আবেদন কৰিব 45 পৰা 60 বছৰৰ ভিতৰত বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন এপিএল আৰু বিপিএল কাৰ্ড হোল্ডাৰসকলেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন যিসকল বিধৱা মহিলা আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত লাভ কৰিব এই পেঞ্চন বিধৱা মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ প্ৰতি মাহে 300 টকাকৈ সমাব একাউণ্টত হয় বিধৱা পেঞ্চন পালেই প্ৰতি মাহে 300 টকাকৈ একাউণ্টত সমাব আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপুনি যদি ইচ্ছুক প্ৰাৰ্থী তেনেহ'লে আপুনি কি নথিৰ জৰিয়তে আবেদন কৰিব পাৰিব আপোনাৰ লাগিব পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰীসকলৰ ইয়াৰ লগতে বেংক একাউণ্টৰ সৈতে সংযুক্ত মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব আপোনাৰ কিন্তু বেংকৰ একাউণ্টো আৰু মোবাইল নম্বৰ সংযুক্ত লাগিব বেংক একাউণ্টৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব আবেদনকাৰীয়ে স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ জমা দিব লাগিব আবেদনকাৰীয়ে হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে ঠিকই চাই আছে কিদৰে আপুনি আবেদন কৰিব ইয়াৰ বাবে ইন্টাৰনেটত গৈ আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব হয় ইন্টাৰনেটত গৈ কিন্তু এই আবেদন পত্ৰসমূহ ডাউনলোড কৰিব লাগিব ইয়াৰ পিছতে কলা চিয়াহীৰে সূক্ষ্মভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰখন প্ৰপত্ৰৰ সৈতে যাৱতীয় নথিপত্ৰ জমা দিব লাগিব আপোনাৰ যিসমূহ নথিপত্ৰৰ কথা ইতিমধ্যে কোৱা হ'ল ব্লক অফিচ VCDCD অথবা গাঁও পঞ্চায়তত জমা দিব লাগিব এই প্ৰমাণপত্ৰ সকলো তথ্য শুদ্ধ হ'লে আপোনাৰ প্ৰপত্ৰ গ্ৰহণ কৰা হ'ব হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ পেঞ্চনৰ ধন হয় আপোনাৰ যদি সকলো ঠিকঠাকে আছে তেনেহ'লে কিন্তু এই আঁচনি লাভ কৰিবলৈ আপুনি সক্ষম হ'ব প্ৰতি মাহৰ 10 তাৰিখে পুৱাতেই আপোনাৰ মোবাইললৈ আহিব এই মেছেজ তো ভিউয়াৰ্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম।